আজি এইখিনি জলকীয়া ৰ'দটো যেহেতু টান শুকুৱাই ৰাখিছিলোঁ। এয়া চাওক ঘৰৰ জলকীয়া হয়। জলকীয়াটো দেখিছেনে? কি জলকীয়া ক'ব নাজানো। ঘৰৰ জলকীয়া সৰু সৰু এনেকুৱা পকা পকা জলকীয়া একেবাৰে শুকুৱাই ল'লোঁ। এতিয়া ভাবিছোঁ এইখিনি কাটি এইকেইটা যে দেখিছে এইকেইটা হৈছে ঘিউৰ বটল আৰু এই বটলকেইটাতে মই জলকীয়াখিনি কাটি কাটি ভৰাম। গোটাই গোটাই নভৰাওঁ দেই। কেঁচি এখন লৈ কাটিম, কাটি পিনি এনেকৈ ইয়াতে ভৰাই দিম। আৰু জলকীয়াখিনি কেনেকৈ আচাৰ কৰোঁ মই আপোনালোকে চাই যাব। তাৰ পাছত এতিয়া মই এইকেইটাতে কাটিম। আচলতে ফ্ৰণ্ট কেমেৰা কৈছোঁ যে সেইটো কাৰণে আপোনালোকে মোৰ সোঁহাতখনে বাওঁহাত দেখিব দেই। তাৰপিছত নহ'লে আকৌ সেইটো হেৰি হয়তো, সেইটো কাৰণে কৈছোঁ আৰু এতিয়া মই এইকেইটা জলকীয়া এনেকৈ কৰি কাটি দিছোঁ। আৰু ঠাৰিকেইটা বেলেগকৈ এক্সট্ৰাকৈ থৈ যাম। এইকেইটা এনেকৈ দুটুকুৰা কৰি কৰি কাটিম। তাৰপিছত জলকীয়া আচাৰ কৰিম। ঘৰৰ জলকীয়া সেইকাৰণে আচাৰ ভৰাই থ'ম। আৰু অলপমান ভোট জলকীয়া আনি থৈছোঁ, সেইখিনি শুকুৱাই আছোঁ বাৰু। তাৰপিছত সেইকেইটা ভৰাব লাগিব। এইকেইটা জলকীয়া এতিয়া ভৰাই থৈ দিওঁ। আৰু এতিয়া ঘৰতে জলকীয়া আছে মানে তেতিয়া মানে কি বুলি কয় আচাৰ জলকীয়াখিনি নেখালেও হয়, কিন্তু এতিয়া যেতিয়া জলকীয়াখিনি নহ'ব ন, কিনি খাব লগা হ'ব, সেইটো সময়ত এই আচাৰ জলকীয়াখিনি খাব পাৰিম। আৰু ইমান ধুনীয়াকৈ পকি পকি আছে দেখিছেনে জলকীয়াখিনি? গছজোপাত বহুত জলকীয়া লাগে। আমাৰ দোকানখন আছেতো, ককাইদেৱে চিঙি চিঙি দোকানত দি দিয়ে। ঘৰত ইমান জলকীয়া কি কৰিম, সেইকাৰণে। আৰু এতিয়া মই এইখিনি এনেকৈ কাটি লওঁ। আৰু এয়া চাওক জলকীয়াখিনি কাটি হৈ গ'ল। এই বাতিটোত পাৰি ল'ব। আৰু এই দুটা হৈছে জলকীয়া, এই দুটা ফুলকৈ। আৰু এতিয়া ইয়াতে দি দিম মই সৰিয়হ। আৰু সৰিয়হখিনি যিখিনি গৰম কৰি মানে গুড়া কৰি ৰাখিছোঁ সেইখিনি দিম। আৰু এয়া মিঠাতেল দিম। মই এতিয়া কেঁচা মিঠাতেল দিম, আপোনালোকে গৰম কৰি দিব পাৰে। আৰু এইখিনি চাওক তেল দি দিলোঁ। আৰু ইয়াতে ভিনেগাৰ অকণমান দি থৈ দিব পাৰে। তাৰপিছত মাজে মাজে ৰদাই থাকিব লাগে আৰু তাৰপিছত খাই থাকিব। আৰু মই যিহেতু জলকীয়া আচাৰ বনাইছোঁ সেইকাৰণে আপোনালোকক ভিডিঅ'টো কৰি আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু সকলোৱে আচাৰ বনাব জানেই, আৰু মই মাত্ৰ বনাইছিলোঁ কাৰণে আপোনালোকলৈ বুলি আগবঢ়ালোঁ।